বালক বুলি মিঠাতেলৰ নাম মই কেতিয়া বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত নিচিনাকে 379 কোটি টকাৰ এটা শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু আজিৰ সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছো মই প্ৰথম আপোনালোকক এটা বস্তু দেখুৱাব খুজিছো যে আমাৰ যেটো ৰিলিফ চলি আছে চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে মুখ্যমন্ত্ৰীৰ যেটো সাহায্যৰ কিট আহিছে মোৰ লগত ডিসি অফিসৰ পৰা অনা সাহায্যৰ কিট মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব খুজিছো সাহায্য কিটটো এটো হল সাহায্য কিট 7 কেজি 200 গ্ৰাম আছে 7 কেজি 200 গ্ৰাম এটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত ডালি থাকিব 4 কেজি নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ এতিয়া কিমান আছে তো কত লিখা আছে হাফ লিটাৰ বুলি কত লিখা আছে এটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো মই আপোনালোকক খুদিব খুজিছো এই মিঠাতেলটো 1 লিটাৰ নহয় এর কিমান হ'ব হাফ লিটাৰ হ'ব না 400 গ্ৰাম এটো হল 400 গ্ৰামৰ মিঠাতেল এটো হল 400 গ্ৰামৰ মিঠাতেল আৰু মিঠাতেলটোৰ এই ব্ৰ্যান্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে না বাৰু বালক মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও ইঞ্জিন মিঠাতেল শুনিছো ধাৰা মিঠাতেল শুনিছো আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে লব খোজে সেটো কেতিয়াও মানৱীয়তা বুলি নকয় অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা এনেকে কৈছিল একদম ডিসি সন্মুখত আছিল সুশান্ত বৰগোহাঁই সন্মুখত আছিল যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ গতিকে এটা কাম কৰক আপুনি 5 কেজি চাউল 2 কেজি ডালি 1 কেজি মিঠাতেল 1 লিটাৰ মিঠাতেল নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম চাউল 8 কেজিকে চাউল 4 কেজিকে ডালি এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল এটা মিঠাতেল দিছে 400 গ্ৰাম আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যেটো কোম্পানীৰ নাম দিছে সেটো হল বালক বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো জনাও নাছিলো বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুৱাৰ কাৰণে এনেকুৱা ধৰণৰ কোনেও নজনা মই শুনামতে এটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা মানে মই পিছৰখিনি নকওঁ নিজে তদন্ত কৰি লব তো এই কাৰবাৰটো চলিছে এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি ডালি দিছো এটো 4 কেজি ডালি ইয়াত আছে নেকি বাৰু এটো 1 কেজিৰ ডালি এটো ডালি হল 1 কেজিৰ 1 কেজি ডালি দিছে 4 কেজিৰ ঠাইত মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিসিয়ে কৰিছে
মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিচিয়ে কৰিছে 4 কেজি দাইল দিছো বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে 1 লিটাৰ মিঠাতেল দিছো বুলি কয় 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল তেতিয়া পৃথিৱীত কেতিয়াও শুনা নাই এটো নিমখ টি শক্তি আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই আপোনালোকে অৱশ্যে শুনিবও পাৰে মই কিন্তু শুনা নাই আৰু এটো চাউল এটো 8 কেজি চাউল নহয় এটো 5 কেজি চাউল এটো 5 কেজি চাউল আছে হা ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী 1 কেজি দালি 1 কেজি নিমখ 400 গ্ৰাম মিঠাতেল এটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে মই গকুল মিঠাতেল খোৱা নাই বাৰু গকুল মিঠাতেলটো আছে বাৰু এটো গুজৰাটৰ পৰা আহে বুলি মই শুনো গকুল মিঠাতেল এটো সাধাৰণতে মানে হেৰিয়াত নাথাকে এটো ডাঙৰ টিঙত মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই দিয়ে সেই গকুল মিঠাতেল দিছে আৰু ইয়াত চাউল দিছে 5 কেজি 400 গ্ৰাম গকুল মিঠাতেল 1 কেজি নিমখ টি শক্তি আৰু 1 কেজি দালি গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো 4 কেজি দাইল দিছো 1 লিটাৰ মিঠাতেল দিছো নিমখ দিছো 1 কেজি কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল 1 কেজি নিমখ আৰু হেৰিহে পাইছে 1 কেজি দালিহে পাইছে আৰু একো বস্তু পোৱা নাই আৰু যিকেইটা মিঠাতেল দিছে ব্ৰেণ্ড গকুল আৰু বালক এটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে 8 কেজিটো 5 কেজি কৰি দিলে নে কোনোবা ডিসি বা কোনোবা মন্ত্ৰীয়ে খাই দিলে এই কথাটোৰ মোক উত্তৰ লাগে গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো এটা দ্বিতীয় কথাটোলৈ মেইন কথা কেইটালৈ আহিব খুজিছো আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ 20 দিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী হৈছে 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছো যে এটা বানপীড়িত পৰিয়ালক যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে এক আৰু 2 নম্বৰ শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000 তাৰমানে 10 15 25,000 মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা বহালে কৈছিলে 15,000 দাবী কৰিছো 10 লাখ দিছে 10 15 25,000 তাকো এটো শিৱসাগৰ আৰু চৰাইদেউ যোৰহাটক নহয় গোলাঘাটকো নহয় গতিকে মই এই মুহূৰ্তত
অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে, অতি স্পষ্ট দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ মহাপ্ৰলয়ে, ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দুটা সমষ্টিতে কৰিছে, নাজিৰা আৰু শিৱসাগৰ। সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি চৰকাৰৰ হাতত টকা নাই, তেতিয়াহ'লে প্ৰথমতে 2 লাখ টকা দিয়ক আৰু তাৰ পাছত বাকী 8 লাখ টকাটো দুটা কিস্তিত দিয়ক, মুঠতে 10 লাখ টকা দিয়ক, যাতে সঁচাকে পৰিয়ালটোৱে আকৌ নিজৰ জীৱন জীৱিকা আৰম্ভ কৰিব পাৰে। মই আপোনালোকক স্পষ্টকে কৈছো যে এইবাৰৰ যিটো মহাপ্ৰলয় আহিলে, নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিব লাগিছিলে। মোদী ডাঙৰীয়াৰ কাণষাৰ নাই, মোদী ডাঙৰীয়াই এটা শব্দ নকলে। অসমৰ মুখ্যমন্ত্ৰীয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ নিদিলে। অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ গ'ল, সদ্যহতে 2000 কোটি টকা সহায় কৰিবলৈ ক'লে, কিমান দিলে পইচা? 379 কোটি, 379 কোটিৰ এটা কি কয় মৰ্টন দি, 379 কোটিৰ সৰু ল'ৰাক যে কি দিয়েতো টফি দিয়ে লুজেন, সৰু ল'ৰাক লুজেন দিয়াৰ নিচিনাকে 379 কোটি টকাৰ এটা লুজেন দি দিলে।